শিৱসাগৰৰ সোণপুৰত যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ 4 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিক দ্বাদশ বাৰ্ষিক এখনি দিবানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসমৰ প্ৰায়সমূহ জিলাৰ পৰা 32টাকৈ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। চূড়ান্ত খেলৰ বিজয়ী দলক 1 লাখ টকা আৰু ট্ৰফি পুৰস্কাৰ প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ লগতে স্থানীয় দল সংগঠনৰ নেতাকৰ্মী, যুৱ ব্যৱসায়ী লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। মোহন ডাঙৰীয়া এয়া বল দিব লৈছে আৰু বেটছমেন হাজু এটা বলত 6 ৰানৰ প্ৰয়োজন। এয়া দেখিবলৈ বুৰঞ্জী প্ৰকৃত সোণপুৰা এটি যুৱ সমাজ, তেওঁলোকৰ এই 12 বাৰ্ষিক ক্ৰিকেট খেল ডে নাইট আৰু প্ৰাইজমণি খুব ঐতিহাসিক খেল এখন, খুব আমোদজনক। আমি প্ৰতি বছৰে আহোঁ। মই যোৱা বছৰ নিজে আহি উদ্বোধন কৰিছোঁ। আজিও এই উদ্বোধনী অনুষ্ঠান 28 তাৰিখৰ পৰা 4 দিনীয়াকৈ ইয়াতে মই খুব ভাল আকৰ্ষণ। ইয়াতে শিশুৰ পৰা বৃদ্ধলৈকে সকলো শ্ৰেণী ইয়াত সমবেত হৈ খেল উপভোগ কৰে আৰু খেলক অধিক জনপ্ৰিয় কৰি তোলাৰ কাৰণে তেখেতসকলৰ যি পদক্ষেপ যুৱ সমাজৰ সঁচাকৈ প্ৰশংসনীয়। অসমৰ বিভিন্ন নাম জ্বলাত টীমবিলাক আহিব, ৰাইজে ভাল খেল দেখিবলৈ পাব। ইয়াত থকা সকলো শ্ৰেণীৰ ৰাইজে ইয়াতে সমবেত হৈ আজি খেলুৱৈসকলক উৎসাহ দিছে আৰু উঠি অহা প্ৰজন্মক খেলক ধাউতি বঢ়াবৰ কাৰণে, মানে খেলত যেতিয়াই ধাউতি বাঢ়িব তেতিয়াই যুৱ সমাজে সঠিক পথত আহিব আৰু সমাজখনত আজি যুৱ সমাজৰ যি প্ৰয়োজন দেশ জাতি ৰাখিবৰ কাৰণে সেনেকৈ আৰু তেওঁলোকে প্ৰতিষ্ঠিত হ'ব আৰু দেশৰ জাতি গৌৰৱ কঢ়িয়াই আনিব। এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ আমি কওঁ। গতিকে এনেকুৱা ধৰণে যে আমি ৰাজ্যখন ক্ৰীড়া ক্ষেত্ৰত আমি আগবঢ়াই নিব লাগিব আৰু এনেকুৱা ধৰণৰ যুৱ সংঘবিলাকে ধৰি ৰাখিছে। গতিকে তেখেতসকলক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু এনেধৰণৰ খেল অনুষ্ঠিত কৰি থকা অকল ক্ৰিকেটে নহয় আৰু অন্যান্য খেলতো তেওঁলোকে গুৰুত্ব দিয়ক, যাতে উঠি অহা প্ৰজন্মক আমি খেলত আমি অসম তথা ভাৰতবৰ্ষত উজ্বলাবৰ কাৰণে আমাৰ ইয়াৰ পৰা সৃষ্টি হ'ব। নিঃসন্দেহে আমি এই কথা আশা দেখিছোঁ আৰু যুৱ সমাজবিলাকৰ এনেকুৱা ধৰণৰ পদক্ষেপে আমাৰ জাতিটোক ৰক্ষাও কৰিব। পোনপ্ৰথমে মই সোণপুৰা যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বুৰঞ্জী প্ৰসিদ্ধ এই গড়গাঁও অঞ্চলটোত আজি যি এই 4 দিনীয়া কাৰ্যসূচীৰে দিবানৈশ যি টেনিছ ক্ৰিকেট বল যি খেলৰ প্ৰতিযোগিতাখন যি আজি শুভ উদ্বোধন হ'ল, আমাৰ অসমৰ কেন্দ্ৰীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া দেৱে তেখেতে আহি আজি এই খেলখন শুভ উদ্বোধন কৰে আৰু এই খেলখনত আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা 32টা দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু ইতিপূৰ্বে আমাৰ যি ৰেজিষ্ট্ৰেশ্যন যি প্ৰক্ৰিয়া, এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত আমাৰ 30টা দলৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু আমাৰ এই খেলখন সুদূৰ 12টা বছৰ 11টা বছৰ অতিক্ৰম কৰি এতিয়া 12 বছৰত ভৰি দিলেহি আৰু অতি নিয়াৰিকৈ আৰু অতি সুন্দৰভাৱে আমাৰ এই খেলখন আমি যোৱা 11টা বছৰে আমি পাতি আহিছোঁ আৰু বিভিন্ন ৰাজনৈতিক দলৰ লগতে সমাজৰ গণ্যমান্য ব্যক্তিকে আদি কৰি দল সংগঠনৰ সকলো বিষয়ববীয়া আমাৰ এই খেলখনত উপভোগ কৰিবলৈ আহে আৰু এই খেলখনৰ ইয়াত কোনো জাতি ধৰ্ম ভাষা বৰ্ণ বুলি কোনো কথা নাই আৰু খেল সঁচাকেই সকলোৰে প্ৰিয়। খেলে এখন সমাজ গঢ়াৰ লগতে এজন সুন্দৰ খেলুৱৈ গঢ়াৰ লগতে খেলে যি সমাজখনক যি ধৰ্ম ভাষা লৈ পিনি বৰ্তমান সময়ত যিবিলাক ধৰণৰ প্ৰশ্ন হৈছে, সেই প্ৰশ্নবিলাকৰ খেলৰ মাধ্যমেৰে আমি সমাধান কৰিবৰ বাবে আমি খেল অনুষ্ঠিত কৰিব লাগে আৰু উঠি অহা প্ৰজন্মক আমি খেলৰ প্ৰতি এই মোবাইলৰ যি আজিকালি যি ইলেক্ট্ৰনিক যি মোবাইলৰ যুগ, এই মোবাইলৰ যুগ মানে মোবাইলৰ আসক্তিৰ পৰা আমি যাতে তেওঁলোকক খেল ধূলাৰ মাজত ৰাখি তেওঁলোকক শাৰীৰিক লগতে মানসিকভাৱে যাতে তেওঁলোকক শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি খেল অতি প্ৰয়োজন।
আৰু আমাৰ এই খেলখনত আমাৰ বিজয়ী দলক প্ৰথম বিজয়ী দলক আমি 2 লাখ টকা প্ৰাইজ মানি আমি ৰাখিছোঁ আৰু দ্বিতীয় বিজয়ী দলক আমি 1 লাখ টকাৰ প্ৰাইজ মানি ৰখা হৈছে আৰু তাৰ লগতে প্ৰত্যেকখন খেলতে আমি মেন অফ দ্য মেচ বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ।